নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি এইটো চেনেলত আলোচনা কৰিম আৰু মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে চাকৰিবোৰ ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'বোৰ ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম নিউ প্ৰাইভেট জব 2024, অসমৰ নতুন প্ৰাইভেট জব 2024 আৰু হুইণ্ডাই কাৰ কোম্পানীৰ ভেকেঞ্চি চলি আছে। চ' আজি ভেকেঞ্চিবোৰ এইবোৰ ডিছকাছ কৰিম। হুইণ্ডাই কাৰ কোম্পানীৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ এইটো ভিডিঅ'ত পাই যাব। 10 পাছ 12 পাছ ভিডিঅ'টো শেষলৈ চালে 10 পাছ 12 পাছ গোটেইবোৰ বুজি পাব কোনটো চাকৰিত কি কোৱালিফিকেশ্যন লাগে। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। মেডিচিন ফাৰ্মা কোম্পানীত যদি কোনোবাই চাকৰি কৰিব খোজে তেতিয়াহ'লে এইটো ভিডিঅ' এটা চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' চাই ল'ব। আৰু আছাম নিউ প্ৰাইভেট জব 10 পাছ চলি আছে। ফ্লিপকাৰ্টৰ ভেকেঞ্চি, পেটিএম কোম্পানী, আছাম প্ৰাইভেট জব আগষ্ট মাহৰ চলি আছে। MNC কোম্পানীৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব চলি আছে। APDCL কল চেণ্টাৰৰ ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে আছাম নিউ প্ৰাইভেট জব 2024, হুইণ্ডাই কাৰ কোম্পানীৰ ভেকেঞ্চি, অসম নতুন প্ৰাইভেট জব। 100% চাকৰি পাবই যদি ভিডিঅ'টো সম্পূৰ্ণ চাই। অৰ্হতা 10 পাছ 12 পাছ লাগিব আৰু দৰমহা মান্থলি 30,000 কিছুমানত পাব। কিছুমানত যোনবোৰ 10 পাছ লাগে সেইবোৰত 15-18 হাজাৰ পাব আৰু যোনবোৰত গ্ৰেজুৱেশ্যন লাগে 20,000 মান পাব। চ' চাকৰি লৈ কথা, যোনবোৰত এক্সপিৰিয়েঞ্চ আছে সেইবোৰত 30-40 হাজাৰ মান পাব। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া চবখিনি বস্তুৱে ক্লিয়াৰ হৈ যাব। প্ৰথম ভেকেঞ্চি মুকেশ হুইণ্ডাইৰ পৰা আহিছে, চেলছ কনচালটেণ্টৰ ভেকেঞ্চি। বিজয়নগৰ, গণেশগুৰি আৰু ৰঙিয়াৰ কাৰণে ভেকেঞ্চি। আৰু এইটোৰ কাৰণে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল, লগতে আপোনালোকৰ এনকাৰেজ হ'ব লাগিব যে ভালদৰে কাষ্টমাৰক গোটেই চেলছ ৰিলেটেড যোনবোৰ কাম থাকে সেইবোৰ যাতে বুজাব পৰা কেপেবিলিটি থাকে। আৰু চেলছ কনচালটেণ্টৰ ভেকেঞ্চিৰ লগতে পাৰ্ট মেনেজাৰ আৰু টেকনিচিয়ান মাৰ্কেটিং ইভেণ্ট কোঅৰ্ডিনেটৰ। আৰু চেলছ কনচালটেণ্টৰ কাৰণে চাগে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। বাকীকেইটাৰ কাৰণেতো ITI লাগিব জানে। চ' যদি মেকানিকেল বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে টেকনিচিয়ান, পাৰ্ট মেনেজাৰ এইবোৰ আবেদন কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ তিনিটা লোকেশ্যন আছে। এটা আছে গুৱাহাটী, এটা আছে বিজয়নগৰ, এটা আছে ৰঙিয়া। চ' আপোনালোকৰ যোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে এনেকৈ লিখি দিব হেডিঙত, এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ। যদি চেলছ কনচালটেণ্ট কৰিব খোজে চেলছ কনচালটেণ্ট ব্ৰেকেটত লিখি দিব। যদি ৰঙিয়া কৰিব খোজে ৰঙিয়া, যদি গুৱাহাটী, যদি বিজয়নগৰ লিখি দি এইটো ইমেইলত পঠাই দিব পাৰে 13 আগষ্টৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব। চ' ফ্ৰেণ্ড, যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল যাতে ছাবস্ক্ৰাইব কৰি থয় আৰু ভিডিঅ'টো আগলৈ যোৱাৰ আগতে এটা চবেই যাতে লাইক কৰি দিয়ে, যাতে এনেকুৱা আগলৈ ভাল জব আপডেটবোৰ পাই থাকে। আৰু নেক্সট ভেকেঞ্চি নৰ্থ লখিমপুৰ, বহুতে কমেণ্ট কৰি আছে নৰ্থ লখিমপুৰৰ ভেকেঞ্চি। টিম লিডাৰৰ ভেকেঞ্চি, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। টিম লিষ্ট কোম্পানীৰ পৰা ভেকেঞ্চি। আৰু এইটোৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব 1 to 2 years অফ ই-কমাৰ্চ এক্সপিৰিয়েঞ্চ। যিহেতু এইটো এটা ই-কমাৰ্চ প্লেটফৰ্মে হয়। আপ টু 30,000 চেলাৰী পাব। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। চ' যদি ইণ্টাৰেষ্ট হয় ইমেইল ID দি আছে 14 আগষ্টৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি গুৱাহাটী বেষ্ট এটা কোম্পানীৰ পৰা ভেকেঞ্চি। CEO এজন লাগিব। CEO আপোনালোকে জানে কোৱালিফিকেশ্যন আপোনাৰ বেছি লাগিব, যিহেতু কোম্পানীৰ এটা হেড হয়। আপোনালোকৰ 15 বছৰ অভিজ্ঞতা লাগিব। এইটো কাৰণে গ্ৰেজুৱেশ্যন উইথ MBA ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। CEO অৰ্থাৎ আপোনালোকৰ ফুল ফৰ্ম মই পাহৰি গ'লোঁ, কিন্তু কোম্পানী এটা হেডে হয়। চ' বহুত এটা ভাল আৰু ছিনিয়ৰ পষ্ট হয়। নেক্সট ভেকেঞ্চি ছিনিয়ৰ ল অফিচাৰ, এইটো কাৰণে 10 বছৰ অভিজ্ঞতা আৰু LLB LLM কৰা হ'ব লাগিব। আৰু এজন আৰ্কিটেক্ট, এইটো কাৰণে 10 বছৰ অভিজ্ঞতা আৰু এইটোৰ কাৰণে আপোনালোকৰ বেচেলৰ অফ আৰ্কিটেক্ট কৰা হ'ব লাগিব। চ' আপোনালোকৰ CFO, এইটো কাৰণে 10 বছৰৰ পৰা 15 বছৰ অভিজ্ঞতা। আপোনালোকৰ চিফ ফাইনেন্সিয়েল অফিচাৰ চাগে, আৰু এইটো কাৰণে CA কৰা হ'ব লাগিব। চ' যদি ইণ্টাৰেষ্টেড হয়, আপোনাৰ ইণ্টাৰেষ্টেড হ'লে ইমেইল ID তলত দি আছে 15 আগষ্টৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব। আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙত যাতে মেনশ্যন কৰি দিব, একদমেই নাপাহৰে। এনে ভেকেঞ্চি আপোনালোকৰ আৰ্জেণ্ট কেণ্ডিডেট বিচৰা হৈছে। আপোনালোকৰ এডুকেশ্যন বেকগ্ৰাউণ্ড ভাল এটা থকা, ডিপ্ল'মা ইন BSc or MSc in Physics, Computer Science or Electronics। এইটো কাৰণে BTech BE in Electronics Telecommunication। ইমেইল ID দি আছে 14 আগষ্টৰ ভিতৰত
আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ GM knowledgeable person required for tender purpose salary আপোনালোকৰ 20000 পৰা 35000 পাব মিনিমাম অভিজ্ঞতা লাগিব 2 বছৰ পৰা 3 বছৰ একে ফিল্ডত কাম কৰা ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 15 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক যাব লাগিব নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে ইমিডিয়েটলি ৰিকুৱাৰ্ড qualified CS অৰ্থাৎ কোম্পানী সেক্ৰেটাৰী একাউন্টেন্ট CS ৰ কাৰণে আপোনালোকৰ CS খন কৰা হ'ব লাগিব একাউন্টেন্টৰ কাৰণে BCom MCom পাস BCom হলে চলি যাব দুজন কম্পিউটাৰ অপাৰেটৰ এটাৰ কাৰণে গ্ৰেজুৱেচন আৰু নলেজ হ'ব লাগিব লগতে অনলাইন ফিলিং অফ ডকুমেন্ট ডিটেইল আপোনালোকৰ বায়োডাটাখন ইমেইল কৰিব পাৰে 14 আগষ্টৰ ভিতৰত নেভিগেন্সি লজন নেভিগেন্সি এটা লিডিং এনজিঅ'ৰ পৰা আহিছে গুৱাহাটীৰ SSC কোচিং ক্লাছৰ কাৰণে ট্ৰেইনাৰ বিচৰা হৈছে Mathematics, Reasoning, English, General Awareness. এইটো কাৰণে এক্সপেৰিয়েন্স ক্যান্ডিডেট বৰে বেছি প্ৰেফাৰেন্স হ'ব স্যালাৰি হ'ব নেগোচিয়েবল ইন্টাৰেস্টেড যদি হয় নিজৰ ৰিজিউমিখন ফটোৰ সৈতে ইমেইল কৰিব পাৰে 3 দিনৰ ভিতৰত 15 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ ইংলিশ আৰু সোশ্যাল টিচাৰৰ ভেকেন্সি আপোনালোকৰ আসাম ভেলি স্কুল বিৰুবাৰী গুৱাহাটীৰ পৰা আহিছে কন্টাক্ট নম্বৰ দি আছে 15 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব এটা মানে কোৱালিফিকেশন BA ইন ইংলিশ বা BA ইন আপোনালোকৰ BA ইন বেলেগ সাবজেক্ট কৰা হলে হৈ যাব ইংলিশৰ কাৰণে খালি BA ইন ইংলিশ লাগিবই নেভিগেন্সি একাউন্টেন্সি টিচাৰৰ ভেকেন্সি এটা কোচিং ইনষ্টিটিউটৰ এটো কাৰণে BCom পাস কৰা হ'ব লাগিব বা MCom আৰু যদি BEd আছে তেতিয়ালে প্ৰেফাৰেন্স তো দিয়া হ'ব ইমেইল আইডি দিয়া না ডাইৰেক্ট কন্টাক্ট নম্বৰ দি আছে 15 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব নেভিগেন্সি সুৰক্ষা ইণ্ডিয়াৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে টেলিকলাৰ কাম অফিস এক্সিকিউটিভ ফিমেল আৰু ল্যাপটপ ম্যান্ডেটৰী এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব সেলস এক্সিকিউটিভৰ কাৰণে 2 হুইলাৰ ম্যান্ডেটৰী আৰু 12 পাস বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব পিকআপ ডেলিভাৰী এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ 10 পাস হলে হৈ যাব আৰু স্কুটি এখন যদি আছে তেতিয়ালে প্ৰেফাৰেন্স তো দিয়া হ'ব আৰু অফিস বয়ৰ কাৰণে আপোনালোকৰ মিনিমাম 8 পাস এটা হ'ব লাগিব আৰু স্যালাৰি লগতে ৰিটায়াৰমেন্ট বেনিফিট লিভ ইনসেন্টিভ PF ESI গটিখিনি সুবিধা পাব সো ইন্টাৰেস্ট যদি হয় কন্টাক্ট নম্বৰ তলত দি আছে কোনো ফিজ দিব দৰকাৰ নাই কোনোবা যদি ফিজ খোজে এইটো চেনেলৰ পৰা সোৱাৰ পিছত আপুনি মোক কমেন্ট কৰিব পাৰে কিন্তু ডাইৰেক্ট লিখি নিদিব যে মোৰ পৰা ফিজ খুজিছে মই কেনেকৈ গম পাম আপোনালোকৰ পৰা কোনটো কি কোম্পানী ফিজ খুজিছে আৰু আপোনালোকে বেলেগ চেনেলৰ পৰা চাই যদি এটা কমেন্ট কৰে মই আপোনালোকৰ ডাউটটো কিটাও সলভ কৰিব নোৱাৰিম হেটো কাৰণে এইটো চেনেলৰ পৰা যদি ভিডিও চাই কোনোবা ফিজ খুজে মোক ডিটেইলছ জনাব পাৰে মই তাৰ ওপৰত নিশ্চয় একচন লৈ লম নেভিগেন্সি আপোনালোকৰ আহিছে তিনিজন আপোনালোকৰ JEE সিভিল আৰু দুজন সুপাৰভাইজাৰ ভেকেন্সি মিনিমাম 5 বছৰ অভিজ্ঞতা থকা এটা বিল্ডিং কনস্ট্ৰাকচন ওয়াৰ্কৰ পৰা ভেকেন্সি কামৰূপ শিলচৰ নগাঁও ডিস্ট্ৰিক্টৰ কাৰণে সো ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে হেডিঙৰ খালি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিলা হ'ল